মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই ষষ্ঠ শ্ৰেণী প্ৰেক্টিকেল জ্যামিতি লেসন নম্বৰ 14 and page number 263, number 1 question. Draw a line segment of length given below. মানে হৈছে তলত দিয়া জোখমতে একোডালকৈ ৰেখাখণ্ড অংকন কৰা। এক নম্বৰতে দিয়া আছে 4.5 সেন্টিমিটাৰ। আমি এই 4.5 সেন্টিমিটাৰ ৰেখাখণ্ড এতিয়া অংকন কৰিম। ৰেখাখণ্ড অংকন কৰা মানে বহুত কেইটা ধৰণে অংকন কৰিব পাৰি। মই কেনেকৈ অংকন কৰিছোঁ এবাৰ চাই যাব। নম্বৰ 1ত আছে 4.5 সেন্টিমিটাৰ। সেইডাল মই এতিয়া অংকন কৰিম। প্ৰথমতে মই যিকোনো মেজাৰমেণ্টৰ এডাল ৰেখা আঁকি ল'ম। মই যিকোনো মেজাৰমেণ্টৰে এডাল ৰেখা আঁকি ল'লোঁ। এতিয়া এডালক ৰেখাখণ্ড যেতিয়াহে কোৱা হ'ব তেতিয়া ইয়াক এইকেইডাল দিয়া যাব, তেতিয়া তাক কোৱা হ'ব ৰেখাখণ্ড। এতিয়া আমাক দিয়া আছে 4.5 সেন্টিমিটাৰ। মই এই যে দেখিছে 0 পৰা এই 4.5 লৈকে এডাল মই অলপমান মেজাৰমেণ্টটো মিলাই ল'ম। 4 জুকেলটো মোৰ মেজাৰমেণ্টটো এনেকৈ আপোনালোকে ভালদৰে এনেকৈ চাই ল'ব। মোৰটো এডাল 4, এইটো মেজাৰমেণ্টৰ লগত মই মিলাই লৈছোঁ 4.5। এবাৰ মই এতিয়া এইখিনিত এটা দিলোঁ, মই এটা পদ দিলোঁ। এইটোকে কেন্দ্ৰ কৰিম। এতিয়া মই এডাল এটা পম্পাছৰ জোংটো এনেকৈ দিলোঁ। মই এডাল এনেকৈ এটা চাপ আঁকি দিম। এই চাপডাল যে দিলোঁ তাতে মই এটা ডট দিলোঁ। এতিয়া এইডালৰ নাম দিম আমি AB। এনেও নাম নিদিলেও হয়, কিন্তু জ্যামিতিৰ নিয়মমতে নাম দিলে অলপ মানে পৰীক্ষকে বহীখন চাই অলপ ভাল পায়। এতিয়া আমাৰ এইটো হৈ গ'ল AB ইকুৱেল টু 4.5 সেন্টিমিটাৰ। বুজিবলৈ তেনে সহজ, অকণমান মন দিলে হয়। নেক্সট দিয়া আছে কিমান? নেক্সটটো দিয়া আছে আমাক 11.3। চেম আমি এনেকৈ ল'ম 11.3 সেন্টিমিটাৰ। ঠিক আগৰ দৰে আমি যিকোনো এটা মেজাৰমেণ্টত এডাল আমি এনেকৈ ডাঙৰকৈ আঁকি ল'লোঁ। আঁকি লোৱাৰ পিছত এই দুডাল এনেকৈ দিলোঁ। এবাৰ মই এটা ইয়াতে ধৰি ল'লোঁ, এইটো এটা বিন্দু। এবাৰ মই ইয়াক কৰি ল'ম 11.3 1 2 8 3 হা। এতিয়া মই এইটো চিষ্টেমত মই এডাল ভৰাই ল'লোঁ।
দেন মই এটা চাপ আঁকি দিলোঁ হা চাপটো যে আঁকিছোঁ এইখিনিত এটা দিলোঁ এইখিনিৰ পৰা এইখিনি মেজাৰমেণ্টটো হৈছে 11.3 চেণ্টিমিটাৰ ইয়াত আমি নাম দিম পি এণ্ড কিউ তাকে এইটো এনেকৈও দিব পাৰি therefore PQ is equal to 11.3 চেণ্টিমিটাৰ তোমালোকৰ অন্য এটা পদ্ধতিও আঁকিব পাৰিবা ডাইৰেক্ট এই স্কেল পাতে এনেকৈ ল'লা লৈ পিনি 11.3 টো 1 2 3 5 4 3 হা এইখিনি পাই এডাল এনেকৈ ল'লা লৈ কিনি এডাল ডাইৰেক্ট এনেকৈ কৰি দিলোঁ এডাল হৈ গ'ল 11.3 চেণ্টিমিটাৰ এইটো এটা পদ্ধতি অংকন কৰি আঁকিব পাৰা মই এটা কম্পাছ ব্যৱহাৰ কৰি কিনি এনেকৈ আঁকিছোঁ therefore PQ is equal to 11.3 চেণ্টিমিটাৰ নেক্সট দিয়া আছে আমাক 3 নম্বৰটো 7.8 চেণ্টিমিটাৰ মই এইটো নেক্সট এইটো যেনেকৈ আঁকিম মই সেইটো সেনেকৈ আঁকিম তোমালোকে যোনটো পদ্ধতি সহজ পোৱা সেইটো পদ্ধতিয়ে অংকন কৰিলে হয় মই এডাল যিকোনো মেজাৰমেণ্টৰ এডাল আঁকি ল'লোঁ আঁকি লৈ কিনি দিলোঁ ঠিক কৰি এবাৰ মই 7.8 7 এইটো 5 6 7 এইটো ইমান মানে এইটো হৈছে 8 হ'লে মই এইখিনিতে ধৰি ল'ম এইটো এটা বিন্দু হৈছে এইখিনি মই ঠিক কৰি ল'ম এইখিনিৰ পৰা যেতিয়া এইটো এনেকৈ এডাল চাপ আঁকি দিয়া এতিয়া হ'ল এইটো ইয়াৰ নামকৰণ কৰা MN therefore MN is equal to 7.8 চেণ্টিমিটাৰ নেক্সট কি দিয়া আছে 4 নম্বৰটো দিয়া আছে 9.4 চেণ্টিমিটাৰ 9.4 চেণ্টিমিটাৰ এইটো চেম যিকোনো মেজাৰমেণ্টৰ এডাল মই আঁকি ল'ম মই ল'লোঁ যিকোনো মেজাৰমেণ্টত এডাল মই বহাই ল'লোঁ মই জখিম 9.4 চেণ্টিমিটাৰ দিয়া আছে হৈ গ'ল এইখিনিত মই কিনি দিলোঁ আমি CD therefore CD is equal to 9.4 চেণ্টিমিটাৰ বৰাবৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল আৰু নেক্সট ভিডিঅ'টো চাই থাকিবা মই 2 নম্বৰ প্ৰশ্নটো উত্তৰ দি থাকিম